আজিৰে পৰা আৰম্ভ হৈছে আসাম প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেল 2 বজাৰ পৰা যেহেতু এই প্ৰথমখন খেল ইতিমধ্যে চলিব আৰু সেই প্ৰথমখন খেলক লৈ এবাৰ দেখিবলৈ পোৱা গৈছে যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত পুনৰ যেন এটা হাল্লাবোলৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু আসাম প্ৰিমিয়াৰ লীগ এই প্ৰথমবাৰৰ বাবে আচলতে অনুষ্ঠিত কৰা হৈছে আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ ফালৰ পৰা ইতিমধ্যে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে আৰু আজি প্ৰথমখন খেল চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰপেটা ব্ৰেভৰ্ছ সৈতে ইতিমধ্যে আছে আৰু এই দুটাকৈ টিমে 2 বজাৰ পৰা যিহেতু প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যথেষ্ট লোকৰ ইতিমধ্যে ভিৰ পৰিলক্ষিত হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখৰ ভাগৰ দৃশ্য ক'ৰ পৰা আহিছে আমি বঙাইগাঁও কেনেকুৱা আজি অনুভৱ কেনেকুৱা লাগিছে ভাল ভাল বহুত ভাল খেল আছে ভাল লাগিছে অনুভৱ এক্সাইটেড ভাল লাগিব বৰপেটাক জয় কৰিব লাগিব আজি নিশ্চয় এয়া আমি আপোনালোকক দেখুৱাইছোঁ এনেদৰে আচলতে এয়া ক্ৰিকেট অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে এয়া বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখ ভাগৰ পৰিৱেশ আমি দেখুৱাইছোঁ যিহেতু আজিৰ দিনটোত প্ৰথমখন খেল 2 বজাৰ পৰা অনুষ্ঠিত হ'ব চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰপেটা ব্ৰেভৰ্ছ মাজত ইতিমধ্যে প্ৰথমখন খেল অনুষ্ঠিত হ'ব 2 বজাৰ পৰা আসাম প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেল যিহেতু 1 আগষ্ট আজিৰ দিনটোৰ পৰা অনুষ্ঠিত হ'ব আৰু 23 আগষ্টলৈকে এই খেল চলিব আৰু এই APLত 8টাকৈ দলে ইতিমধ্যে তেওঁলোকে ইয়াত খেলিব 8টাকৈ দলে ইয়াত অৱতীৰ্ণ হ'ব আৰু 8টাকৈ দলৰ 23 আগষ্টলৈকে খেল ইতিমধ্যে চলিব আৰু তাক লৈ আজি প্ৰথমখন খেল APLৰ প্ৰথমখন খেল ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু মই দেখুৱাইছোঁ যে ক্ৰিকেট অনুৰাগীৰ যথেষ্ট ভিৰ ইতিমধ্যে পৰিলক্ষিত হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ সন্মুখ ভাগৰ পৰিৱেশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া বৰপেটাৰ যিসকল সমৰ্থক আছে বৰপেটা ব্ৰেভৰ্ছ যিসকল টিমৰ সমৰ্থকসকল ইতিমধ্যে আহিছে আৰু ইয়াত সেই টিমটোক যিসকল খেলুৱৈ আছে বৰপেটা ব্ৰেভৰ্ছ যিখিনি আচলতে খেলুৱৈ আছে সেই খেলুৱৈসকলক উষ্ম আদৰণি জনাবৰ বাবে আচলতে এনেদৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ যি আচলতে প্ৰৱেশদ্বাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখ ভাগত আচলতে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমি পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ সন্মুখ ভাগৰ পৰা পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ এনেদৰে আচলতে ক্ৰিকেট অনুৰাগীৰ মাজত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আৰু এনেদৰেই সকলো আচলতে আহিছে আজি প্ৰথমখন খেল আৰু প্ৰথমখন খেলত এনেদৰে তেওঁলোকে উপভোগ কৰিবৰ বাবে এইসকল আচলতে ক্ৰিকেট অনুৰাগী ইয়াত আহি উপস্থিত হৈছেহি আৰু যেটো কৈছোঁৱে যে আজি 2 বজাৰ পৰা প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু তাক লৈ যথেষ্ট ইয়াত উৎকণ্ঠা বৃদ্ধি পৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট আচলতে উৎকণ্ঠা বৃদ্ধি পাইছে আৰু যিহেতু এই যি আচলতে APLৰ পৰাই এটা নতুন দিগন্তৰ সূচনা হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ যিসকল খেলুৱৈ আছে ৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে জিলিকি উঠিব যিহেতু দুটাকৈ প্লেটফৰ্মত ইতিমধ্যে লাইভ টেলিকাষ্ট হ'ব হটষ্টাৰ সমান্তৰালকৈ ষ্টাৰ স্পৰ্টছত ইতিমধ্যে লাইভ টেলিকাষ্ট হ'ব আৰু এই APLৰ পৰাই যে নতুন দিগন্তৰ এটা সূচনা হ'ব এইবাবেই কৈছোঁ যে ইয়াৰ পৰাই হয়তো কোনোবা খেলুৱৈ গৈ IPLত তেওঁলোকে ভৰি থ'ব পাৰিব বা IPLৰ জগতত তেওঁলোকে আগবাঢ়ি যোৱাৰ চেষ্টা অব্যাহত ৰাখিব পাৰিব আৰু সেইবাবেই এয়া অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ এটা ঐতিহাসিক সিদ্ধান্ত আৰু আসাম ক্ৰিকেট এছ'চিয়েশ্যনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে APLৰ জৰিয়তে আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ সক্ষম হ'ব অসমৰ যিসকল থলুৱা যিসকল আচলতে ক্ৰিকেট খেলুৱৈ সেই ক্ৰিকেট খেলুৱৈসকলক এখন নতুন প্লেটফৰ্ম দিয়াৰ আচলতে চেষ্টা অব্যাহত ৰাখিছে আৰু এইবাবেই কৈছোঁ যে আজিৰ দিনটোৰ পৰা যিহেতু APLৰ প্ৰথমখন খেল ইতিমধ্যে অনুষ্ঠিত হ'ব 2 বজাৰ পৰা সেই খেল অনুষ্ঠিত হ'ব 2 বজাৰ পৰা প্ৰথমখন খেল চৰাইদেউ ছানৰাইজাৰ্ছ সমান্তৰালকৈ বৰপেটা ব্ৰেভছ এই দুটাকৈ দলৰ মাজত আচলতে সেই খেলখন অনুষ্ঠিত হ'ব আৰু সেই APLৰ সেই খেলসমূহ আচলতে 23 আগষ্টলৈকে চলিব আৰু তাৰ মাজতেই 8টাকৈ দলে ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে 8টাকৈ দলে আচলতে ইয়াত এই খেলত অংশগ্ৰহণ কৰিছে আৰু তাক লৈ উৎকণ্ঠা যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যিসকল ক্ৰিকেট অনুৰাগী আছে ক্ৰিকেট অনুৰাগীসকলৰ ভিৰ ইতিমধ্যে পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত যেহেতু প্ৰথমখন খেল আৰু সেই প্ৰথমখন খেল বৰপেটা ব্ৰেভছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছৰ মাজত হ'ব বৰপেটাৰ যথেষ্ট সমৰ্থক আহি আচলতে এই ক্ৰিকেট ষ্টেডিয়ামত ইতিমধ্যে ভিৰ কৰিছেহি মই আপোনালোকক দেখুৱাইছোঁ এয়া পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে আচলতে সকলো ওলাই আহিছে এনেদৰে আচলতে সমৰ্থন আগবঢ়াইছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই গৈছোঁ বৰপেটাৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ ক'ৰ পৰা আহিছে
বৰপেটা কেনেকুৱা লাগিছে আজি আপোনালোকৰে খেল আছে বহুত ভাল লাগিছে প্ৰথমবাৰৰ বাবে আচলতে এপিএল অনুষ্ঠিত হৈছে হয় আৰু প্ৰথমখন খেল বৰপেটাই পাইছে হয়। অনুভৱ কেনেকুৱা হৈছে একদম খুব উৎসাহিত একদম আমি এক্সাইটেড হৈ আছোঁ আমি জিকিমেই জিকিবই হয় নিশ্চয় ধন্যবাদ জনাইছোঁ এয়া আমি আচলতে আপোনালোকক দেখুৱাইছোঁ যে সকলোৱে আচলতে খুব উৎকণ্ঠাৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে সেই বিশেষ খেলখনৰ বাবে যিহেতু সেই খেলখনৰ বাবে আচলতে খুব উৎকণ্ঠাৰে ৰৈ আছে আৰু এয়া মূল প্ৰৱেশ দুৱাৰ আৰু সেই মূল প্ৰৱেশ দুৱাৰৰ পৰা কিছু মুহূৰ্তৰ পিছতেই প্ৰৱেশৰ অনুমতি দিব কিছু মুহূৰ্তৰ পিছতে আচলতে ভিতৰৰ ভাগলৈ প্ৰৱেশ কৰিব পাৰিব আৰু তাক লৈ যিসকল ক্ৰিকেট অনুৰাগী আছে বা যিসকল সমৰ্থক আছে সেই ক্ৰিকেট অনুৰাগীসকলে আচলতে সেয়া ষ্টেডিয়ামৰ সন্মুখভাগত মূল গেটত আচলতে এনেদৰে আচলতে অপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আচলতে তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব আৰু 2 বজাৰ পৰা যিহেতু অনুষ্ঠিত হ'ব 2 বজাৰ পৰা সেই খেল উপভোগ কৰিব পাৰিব আৰু সমৰ্থকৰ এনেদৰে আচলতে ভিৰ পৰিলক্ষিত হৈছে আৰু সমৰ্থকসকল আহি ইতিমধ্যে ইয়াৰ মূল প্ৰৱেশ দুৱাৰত এনেদৰে আচলতে অপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে প্ৰৱেশৰ বাবে ইতিমধ্যে অপেক্ষা কৰিছে আৰু সকলোৰে উৎকণ্ঠা আছে আৰু সেই উৎকণ্ঠাৰ কিছু মুহূৰ্তৰ পিছতে আচলতে অৱসান ঘটিব আৰু সেই প্ৰথমখন খেল যিহেতু ইতিমধ্যে বৰপেটা ব্ৰেভছ সমান্তৰালকৈ চৰাইদেউ ছানৰাইজাৰ্ছ এই দুটা টীমৰ মাজত আচলতে প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু তাক লৈ ইতিমধ্যে যথেষ্ট উৎকণ্ঠা যথেষ্ট ক্ৰিকেট অনুৰাগীৰ মাজত যথেষ্ট উৎকণ্ঠা আচলতে বৃদ্ধি পাইছে আৰু সেই উৎকণ্ঠাৰ কিছু মুহূৰ্তৰ পিছতে আচলতে অৱসান ঘটিব আৰু এই প্ৰৱেশ দুৱাৰে আচলতে প্ৰৱেশ কৰিব লাগিব খেল উপভোগ কৰিবৰ বাবে আৰু ইতিমধ্যে সমৰ্থকসকল আহিছে তেওঁলোকে নিজৰ যিটো আচলতে প্ৰিয় যিটো দল নিজৰ ভালপোৱা যিটো দল সেই দলটোক আচলতে সমৰ্থন কৰিবৰ বাবে আচলতে তেওঁলোকে এয়া আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক সেয়া মূল প্ৰৱেশ দুৱাৰৰ পৰা এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰযোগে সমগ্ৰ পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট অলক আছে আৰু অলকে সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই গৈছে আৰু এনেদৰে আচলতে কিছু মুহূৰ্তৰ পিছতেই সেই উৎকণ্ঠাৰ অৱসান ঘটিব আৰু থকা সেইটো যিটো মুহূৰ্ত আচলতে আৰু কেইটামান পিছতে আচলতে অনুষ্ঠিত হ'ব প্ৰথমখন এপ্ৰিলৰ যিহেতু প্ৰথমখন মেটচ অনুষ্ঠিত হ'ব চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰপেটা ব্ৰেভৰ মাজত আৰু এনেদৰেই সকলোৱে আচলতে খেল উপভোগ কৰিবৰ বাবে এই মুহূৰ্তত উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু মূল প্ৰৱেশ দুৱাৰত আহি তেওঁলোকে অপেক্ষা কৰিছে কিছু মুহূৰ্তৰ পিছতে আচলতে তেওঁলোকক প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ'ব আৰু সেই প্ৰৱেশৰ অনুমতি প্ৰদানৰ মুহূৰ্তলৈকে আচলতে এনেদৰে খুব উৎকণ্ঠাৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে মূল প্ৰৱেশ দুৱাৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত